ৰাজনৈতিক দলে ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবেই এটা জেনেৰেশ্যন ধ্বংস হৈ গৈছিল। তেওঁলোকে চাকৰি বাকৰি নাপালে আজি হয়তো কৰবাত তেওঁলোকে জীৱন সংগ্ৰামত লিপ্ত হৈ আছে। যোগ্যজনৰ জাগাত অযোগ্যজনে চাকৰি পালে আজি আমি অযোগ্যজনক বৰখাস্ত কৰাৰ পিছতো সেই সময়ত যোগ্যজনক চাকৰি ঘূৰাই দিব নোৱাৰে। বন সুৰক্ষা বাহিনীৰ কুচকাৱাজত অংশ লৈ আকৌ এবাৰ মই মনতে চিন্তা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হৈ স্বচ্ছ নিযুক্তিৰ এটা ধাৰা অসমত প্ৰৱৰ্তন কৰিবলৈ নেদেখাজনে মোক সাহস দিছিলে আৰু সেয়ে আজি 1000 ল'ৰাৰ ছোৱালীৰ যি দুখীয়া ঘৰৰ একেবাৰে দুখীয়া ঘৰৰ চাকৰি পোৱাৰ সৌভাগ্য আৰু তেওঁলোকৰ দীক্ষান্ত সমাৰোহত তেওঁলোকৰ লগত একেলগে থিয় হোৱাৰো মোৰ সৌভাগ্য হ'ল। এয়াও ৰাজনৈতিক জীৱনৰ এটা প্ৰাপ্তি। ভৱিষ্যতলৈ সদায় মনত ৰাখিম যে আপোনালোকৰ সহযোগত আমি সকলোৱে স্বচ্ছ নিযুক্তিৰ এটা নতুন ধাৰা আমাৰ ৰাজ্যখনত আমি প্ৰৱৰ্তন কৰিব পাৰিছোঁ। মই প্ৰায় মিটিঙতে কওঁ স্বচ্ছ নিযুক্তিত বহুত অপ্ৰিয় হ'ব লাগে। ঘৰ পৰিয়াল বন্ধু আত্মীয় স্বজন কাৰো অনুৰোধ ৰক্ষা কৰিব নোৱাৰা বাবে হয়তো কেতিয়াবা সমাজত অকলশৰীয়াও অনুভৱ কৰিম। মুখ্যমন্ত্ৰীটো সদায় নাথাকো। মুখ্যমন্ত্ৰীৰ পিছত যেতিয়া পৰিয়ালৰ মাজলৈ যাম পৰিয়ালৰ সদস্যই ক'ব মুখ্যমন্ত্ৰী হৈ থাকোঁতে মোৰ ল'ৰাটোক এটা চাকৰি নিদিলি। বন্ধুৰ ওচৰত গ'লে বন্ধুৱে ক'ব যে মোৰ ঘৰখনক এটা সহায় নকৰিলি। কিন্তু মই ভাবোঁ যে যিসকল এই দুখীয়া ল'ৰা ছোৱালীয়ে আজি চাকৰি বাকৰি পাইছে তেওঁলোকৰ আশীৰ্বাদতে আমাৰ দিনবোৰ পাৰ হৈ যাব। যোৱা কেইদিনমান আগতে কাজিৰঙাত গৈছিলোঁ। বানপানীৰ সুৰক্ষা আৰু বানপানী